বিহুৰে বীৰ নাপাতে সমনীয়া বিহুৰে বীৰ নাপাত বিহু থাকে মানে বিহুকে বিনাবা বিহু গলে বিনাবা কাক হয় প্ৰিয় দৰ্শকসকল ইতিমধ্যে অসমীয়াৰ যি বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ সামাজিক সাংস্কৃতিক অনুষ্ঠানসমূহে বিহুৰ আখৰা বা বিহু কৰ্মশালা আয়োজন কৰিছে আৰু ব্যতিক্ৰম নহয় সাংস্কৃতিক ৰাজধানী যোৰহাটতো সাংস্কৃতিক ৰাজধানী যোৰহাটৰো বিভিন্ন যিসমূহ সামাজিক সাংস্কৃতিক অনুষ্ঠান আছে তেওঁলোকে বিহু আখৰা অনুষ্ঠিত কৰিছে আৰু তাৰ ভিতৰত অন্যতম হৈছে সামাজিক অনুষ্ঠান আশীৰ্বাদ শৈক্ষিক ন্যাস উষা আৰু চানেকি উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত ৫ এপ্ৰিলৰ পৰা অহা ১২ এপ্ৰিললৈ এই বিয়লি ৩ বজাৰ পৰা বলিয়া গোহাঁই পুখুৰী প্ৰাংগণত এইদৰে বিভিন্ন ছাত্ৰ ছাত্ৰীক লৈ পেলাই বিহু আখৰা অনুষ্ঠিত কৰিছে আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু খুব সুন্দৰকৈ অসমীয়া যি আচলতে বাপতি সাহোন বিহু তেওঁলোকে শুদ্ধ ৰূপত যাতে শিকিব পাৰে তাৰ বাবে তেওঁলোকে প্ৰচেষ্টা কৰিছে আৰু ইয়াত যি আচলতে মূল প্ৰশিক্ষক ৰূপে আছে মাধুৰিমা বৰুৱা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ যি জুনিয়ৰ ফেলোশ্বিপ বঁটা পাব মাধুৰিমা বৰুৱা আছে লগতে প্ৰশিক্ষক উজ্জ্বল শইকীয়া আছে লগতে ব্যৱস্থাপকৰ দায়িত্বত আছে সমৰজ্যোতি বাৰিক আৰু ব্যৱস্থাপক নৱনীতা বৰুৱা তেখেতলোকৰ উদ্যোগতে এই গোটেই অনুষ্ঠানটো গঢ় লৈ উঠিছে আমি আপোনালোকক পোনে পোনে সামগ্ৰিক কিছু পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছোঁ ধনীতি পেপাইল তুলিলে ভুলৰ মাতে শুনি পেপাৰ মাতে শুনি ধনীতি নাচানো হালি জালি নাচানো কঁকাল ভাঙি তুমি দিয়া ককাই ঐ বিহু না শিৱলৈ যা অনুষ্ঠান আশীৰ্বাদ শৈক্ষিক ন্যাস উষা আৰু চানেকি উদ্যোগত আচলতে বিহু আখৰা অনুষ্ঠিত কৰিছে ইয়াতে বলিয়া গোহাঁই পুখুৰী প্ৰাংগণত খুব সুন্দৰ এটা পৰিৱেশ হৈছে ১৫০ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে এইটো আমাৰ কাৰণে অতিকে শুভ লক্ষণ বিভিন্ন প্ৰান্তত কৰ্মশালা হৈ আছে আৰু এইবাৰ দেখিছোঁ বিহু কৰ্মশালা যথেষ্ট পৰিমাণৰ হৈছে আৰু নৱপ্ৰজন্ম আচলতে বিহুৰ প্ৰতি আগ্ৰহ দেখি আটাইতকৈ ভাল লাগিছে আৰু এই সুযোগতে ধন্যবাদ জনাইছোঁ অভিভাৱকসকলক এই নৱপ্ৰজন্মক যে তেওঁলোকে আগুৱাই অনাৰ ক্ষেত্ৰত মানে তেওঁলোকে খুব গুৰুত্ব দিছে আৰু বিহুটো শিকাৰ ক্ষেত্ৰত গুৰুত্ব দিছে এইটো আটাইতকৈ আমাৰ কাৰণে শুভ লক্ষণ আৰু খুব ভাল লগা এটা পৰিৱেশ হৈছে বিভিন্ন ঠাইত আমি প্ৰায় 10টাকৈ কৰ্মশালাত এইবাৰ আছোঁ আৰু খুব সুন্দৰ সুন্দৰ পৰিৱেশ হৈছে আচলতে আমাৰ ইয়াতো সুন্দৰকৈ শিকিছে ল'ৰা ছোৱালীখিনি আয়ত্ব কৰিবলৈ চেষ্টা কৰিছে আৰু বিহুটো আচলতে যথেষ্টখিনি আমাৰো শিকিব লগা আছে আমি যিখিনি এতিয়ালৈকে গুৰুৰ পৰা পাইছোঁ সেইখিনিকে নৱপ্ৰজন্মৰ মাজত বিলাই দিবলৈ মাত্ৰ প্ৰয়াস কৰিছোঁ আপোনালোকৰ মাধ্যমৰ যোগেদি আচলতে এই আগন্তুক ৰঙালী বিহুৰ ইয়াৰ পৰা শুভেচ্ছা আৰু উল্লেখ জনাইছোঁ ধন্যবাদ সামাজিক অনুষ্ঠান আশীৰ্বাদ শৈক্ষিক ন্যাস উষা চানেকি আৰু তথা আমাৰ স্থানীয় ৰাইজৰ সম্পূৰ্ণ সহযোগিতাত আমাৰ এই বলিয়া গোহাঁই ঐতিহ্যমণ্ডিত বলিয়া গোহাঁই পুখুৰী প্ৰাংগণত আমাৰ বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত হৈ আছে আমাৰ যোৱা ৫ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা এই কৰ্মশালাখনি ১২ তাৰিখে আমাৰ সমাপ্তি ঘটিব ইয়াত প্ৰায় শতাধিক আমাৰ ছাত্ৰীসকলে আহি ইয়াত অংশগ্ৰহণ কৰিছেহি ইয়াত মুখ্য প্ৰশিক্ষক হিচাপে ভাৰত চৰকাৰৰ ফেলোশ্বিপপ্ৰাপ্ত আমাৰ মুখ্য প্ৰশিক্ষক মাধুৰিমা বৰুৱা বাইদেউ আমাক ইয়াত প্ৰশিক্ষণ প্ৰদান কৰি আছে আৰু আপোনালোকৰ পোহলাই বেটৰ জৰিয়তে আমাৰ এই তিনিটা অনুষ্ঠানৰ হৈ আমাৰ যি অভিভাৱকসকল আছে তেওঁলোকক আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ তেওঁলোকে আহি তেওঁলোকৰ কণ কণ শিশুসকলক ইয়াত আহি যে অংশগ্ৰহণ কৰালেহি এওঁলোক আমাৰ অসমীয়া সংস্কৃতিৰ
তেওঁলোক আমাৰ ভৱিষ্যত আৰু সেয়েহে তেওঁলোকক আমাৰ তিনিটা অনুষ্ঠানৰ হৈ তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমূহ অসমবাসী তথা যোৰহাটবাসী ৰাইজক আগন্তুক অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। জনপ্ৰিয় লাইভ এইড আহি আজি এই বিহু নাচ কৰ্মশালাত উপস্থিত হৈছেহি। সকলোকে এই পোহলাই ভেটৰ তৰফৰ পৰাই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগন্তুক ৰঙালী বিহুৰ তথা এই যি বিহুৰ কৰ্মশালা চলি আছে ইয়াতে আচলতে বলিয়াগোহাঁই পুখুৰী প্ৰাংগণত সামাজিক অনুষ্ঠান আশীৰ্বাদ আৰু শৈক্ষিক ন্যাসৰ আৰু চানেকি উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠানৰ সকলো কৰ্মকৰ্তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক মাতি আনি ইয়াতে এই পৰীক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰিবৰ কাৰণে মাতি আনিছে। আচলতে আমি কিদৰে দিব পাৰিছোঁ নাজানো, আশা ৰাখোঁ সকলোৱে চাগে ভাল পাইছে। তাৰেই কামনা কৰিছোঁ সকলোৱে ধুনীয়াকৈ সুন্দৰকৈ শিকক। বিহুটো আমাৰ জাতীয় সংস্কৃতি আৰু বিহুৰ ব্যাকৰণ জনাটো খুব প্ৰয়োজনীয়। আচলতে ব্যাকৰণখিনি জানি ল'লে নাচিবলৈ সুবিধা হ'ব খুব ধুনীয়াকৈ। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পোহলাই বেদক, পোহলাই বেদ আগুৱাই যাওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।